তোমাৰ ঘৰটো ক'ত? স্কুল ফালে? তোমালোকৰ পানী হৈছে নে সেইফালে? হৈছে। এতিয়া কেনেকৈ আছা? ক'ত আছা তোমালোক? আমি হস্পিটেলত আছোঁ। হস্পিটেলত আছা? ঘৰত কোন কোন আছে? বৰ্তমান ভাইৰেল হৈ থকা ভিডিঅ'টো শেষলৈকে আপোনালোকে চাওক, তাৰপিছত কি ক'ব লগা আছে মই ক'ম। ঘৰত কোন কোন আছে? ঘৰত মোৰ দাদা, দেউতা অঁ, আৰু কোনো নাই। আইতা মেডিকেলত আছে। আইতা কি হৈছে? বেমাৰী হৈ আছে। আচ্ছা, খোৱা বস্তু পাই আছা নে তোমালোকে? পাইছে। ৰাতি ক'ত কেনেকৈ আছা? ৰাতি সেই তাত পৰা আনো ভাতবোৰ। বানপানী আহোঁতে তুমি ক'ত আছিলা? গম পাইছিলা নাই বা কি হৈছিলে কোৱাচোন? ঘৰ চৰ পূৰা ডুবি গৈছিলে। আমাৰ ঘৰবোৰ এইটো কি কয়, ঘৰ দুৱাৰ টেৰা হৈ গৈছে পূৰা। ঘৰত বহিব যেনেকুৱা হোৱাই নাই। তুমি ভয় খাইছিলা নেকি সেইটো সময়ত? কোনে বচাইছিলে তোমাক? মই মেডিকেল গৈছিলোঁ। অঁ, মোৰ ঘৰত কোনো নাছিলে, চব মেডিকেল গৈছিলে। তোমাক কোনে বচালে সেইটো সময়ত? তেতিয়া মোৰ দেউতাই এতিয়া মা নাই, পলালে। আচ্ছা, কিবা খালা নে তুমি? নাই খোৱা এতিয়া। একো খোৱাই নাই? কেলৈ দিয়া নাই নেকি? সেই তাত ভাতবোৰ আনাই নাই। ভালবোৰ অনা নাই? ল'ৰাটোৰ চকুজুৰিলৈ মন কৰকচোন। তাৰ কথা ক'বলৈ মন নাই, তথাপিও আপুনি যিহেতু ভিডিঅ' কৰি আছে সেইকাৰণে সি কথা কৈছে। তাৰ চকুজুৰিয়ে কথা কৈছে, তাৰ কিমান ভোক লাগিছে। কি খুৱাই আছেনো তাত? সেই তাত বিস্কুটবোৰ খাই আছোঁ। বেলেগ ধৰি লওক ভাত চাত খোৱা নাই গো? ভাত চাত একো অনাই নাই। এতিয়া সাহাৰ্য দিবলৈতো ইয়াক বোলে ভাত চাত কোনো দিয়া নাই বোলে, তাত কিবা বেয়া বস্তু আনিছে নাই কৈছে, বিস্কুট চিস্কুটহে আনি আছে বোলে। এইফালে দি আছে নহয়? ক'ত? তই কেলে নাই যোৱা? মই এইফালে নাই যোৱা। আইতা বেমাৰ আছে, সেইকাৰণে আইতাৰ লগত বহি আছিলোঁ। আইতাৰ লগত বহি আছিলোঁ? ইয়াততো এদিনো মই দেখা নাই। তুমি য'ত দিয়ে ভাতকেইটা খাই দিবা, গম পাইছা নাই? আকৌ তোমাৰ গা বেয়া লাগি যাব নহয়। কোন ক্লাছত পঢ়ি আছা তুমি? টু পঢ়ি আছা? তুমি একো টেনশ্যন নল'বা, এতিয়াতো বানপানী কমিছে। হা, তুমি আমাৰ সেইফালে যাব পাৰিবা নাই আমাৰ লগত? অলপ দূৰ আছে কিন্তু। মোৰ দেউতাৰ লগত যাম ন? দেউতাৰ লগত যাবা? নোৱাৰিব চাগে, পলস আছে যে। হ'ব, তুমি কিবা খাই ল'বা, য'ত ভাত চাত দি আছে ধুনীয়াকৈ খাই ল'বা দেই। ভালকৈ থাকিবা। এই ভিডিঅ'টো চোৱাৰ পিছত মই জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী হিমাশ্ৰী শইকীয়াবালৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ ভিডিঅ' চাই থাকোঁ, ভাল লাগে। আপুনি বহুতক সহায়ো কৰিছে বাৰু এইবাৰ বানপীড়িত ৰাইজক। কিন্তু আপুনি এই কণমানিটোক যে সহায় নকৰিলে, একো সহায় কৰিব নোৱাৰিলে, তাৰ বাবে বহুত বেছি বেয়া লাগিছে। আপুনি একো এটা খোৱা ব্যৱস্থা কৰিব নোৱাৰিলে, বহুত ভোকত আছে বুলি জানিও। আপুনি যেতিয়া ভিডিঅ' কৰি আছিল, তাৰ মাত নোলাওঁ অৱস্থা, তথাপিও আপুনি ভিডিঅ' কৰিছে কাৰণে সি যেনে তেনে মাত উলিয়াইছে। ভোকত আছে, তাৰ চকুকেইটালৈ মন কৰিছেনে? চকুকেইটা চাওকচোন, সেই ভোকত থকা চকুকেইটা। আপোনাক যেতিয়া কৈছে যে ভাত নাই খোৱা, ভাত আনিলেহে খাব পাম, সেই বুলি কৈছে, তেতিয়া বাৰু কেনেকুৱা লাগিছে কওকচোন? হা, ল'ৰাটোৱে খাবলৈ পোৱা নাই, আৰু আপোনালোকেতো একো পইচা দিয়াটো বাদেই দিছোঁ বাৰু, খাবলৈতো একো দিবই নোৱাৰিলে। আৰু যেতিয়া ক'লে যে ওচৰত থকা এজনে ওচৰতে ভাত দিছে নহয়, তাত খাবিগৈ বুলি, তালৈ যাবও নোৱাৰে। আইতাকক এৰি কেনেকৈ যাব? আইতাকৰ গা ভাল নাই, তাতে আকৌ ঘৰত কৈ থৈ গৈছে চাগে, আইতাক এৰি নাযাবি দেই, গাটো ভাল নাই বুলি। সি কেনেকৈ যাবনো বাৰু? যি কি নহওক, খোৱাটো বাৰু হৈ গ'লগৈ, এতিয়া আপুনি নোহোৱা কৰিবতো নোৱাৰে, হয়নে? গতিকে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, একো কাম নাই। তথাপিও আপোনালৈ এটা অনুৰোধ, আপুনি যিহেতু কৈছে, যিহেতু সেইডোখৰ ঠাইৰ নাম হ'ল বিহুবৰ, আৰু তালৈ যাওঁতে আপুনি সেইখন এখন ভিতৰুৱা ঠাইলৈ যাওঁতে আপুনি লগত একো নিয়া নাছিল। আৰু লগত একো নিয়া নাছিল মানে আপোনালোকে তাত যিবোৰ সাহাৰ্য দিবলৈ গৈছিল, খোৱা বস্তু একো নিয়া নাই। বহুত মানুহে খোৱা বস্তু লৈ গৈছিল, গতিকে আপোনালোকে খোৱা বস্তু নিয়া নাই, অন্যান্য লাগতিয়াল সামগ্ৰীহে লৈ গৈছিল। আৰু সেই ঠাইলৈ আপোনালোকে একো খোৱা বোৱা নিয়া নাই, বিস্কুট পেকেট এটাও নাই, অন্যথা সেইখিনিত দোকান এখনো নাই আপোনালোকে কিনি দিবলৈ, ভিতৰুৱা জেগা বুলি কৈছে। কেছ 10 টকা এটা নাই আপোনালোকৰ ওচৰত, হয়নে? আৰু আপোনালোকে লগ ধৰিছিল অকণমান, ব'লা কেম্পৰ ওচৰলৈকে যাওঁ, তাতে কিবা এটা ব্যৱস্থা কৰিম বুলি ভাবি তাক লগ ধৰিছিল। কিন্তু সি ক'লে যে মই দেউতাৰ লগত যাম, মই যাব নোৱাৰোঁ এতিয়া। অথচ আপুনি পিছত আকৌ কাৰোবাৰ হতুৱাই সেই অকণমান দূৰ হ'লেও কিবা এটা খোৱা ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, তেনেকৈও নোৱাৰিলে, ঘৰ গৈ পালেগৈ। এতিয়া মোৰ অনুৰোধ হ'ল, আপুনি ভিডিঅ' বনাই আপলোড কৰিলে। মেইন কথাটো হ'ল কি, আপুনি আকৌ যদি আহে, তেওঁক কিবা এটা সহায় কৰিব। বহুত আশাৰে আপোনালৈ বাট চাইছিল। যেতিয়া ভাত নাই খোৱা বুলি কৈছিলে, আপুনি কৈছিলে যে বিস্কুট চিস্কুট কিবা আছে নেকি বুলি, কিমান আশাৰে সি চাইছিলে আপোনাৰ মুখলৈ, যে দেখি সঁচাকৈ বেয়া লাগিছে। 7 বছৰ
ক্লাছ 2ত পঢ়িছে, কিমান ডাঙৰ হ'ব ন? 7 বছৰ বয়সৰ ল'ৰাটোৱে ইমান ধুনীয়াকৈ কথা কৈছে, আপুনি সোধাৰ লগে লগে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে। মাক নাই ল'ৰাটো, ক'ৰবালৈ পলাই গ'ল। মা নাই, পলালে। আচ্ছা। মাতৃসকললৈ মোৰ অনুৰোধ, কেতিয়াও এনে কাম নকৰিব আপোনালোকে। বহুত কষ্ট পায় সন্তানে কষ্ট কৰোঁতে বাদেই দিয়ক, সাহস খাব লাগিব কেতিয়াবা এনেকুৱা সন্তানৰ পৰা। এতিয়া সেই কণমানি সন্তানটোৱে একো কৰিব নোৱাৰে, মাক নাই বুলি কথা ক'বহে পাৰিব, দুখ কৰিব পাৰিব। সেই দুখবোৰেই মাতৃৰ গাত কিছুমান অমংগলৰ সৃষ্টি কৰিব, গম পাইছে নহয়? সেইকাৰণে কৈছোঁ, কেতিয়াও নকৰিব এনেকুৱা। বা দেউতাকসকলেও এই দুজনী বিয়া পাতি সন্তানক কেতিয়াও কষ্ট পাবলৈ নিদিব। বাকী হিমাশ্ৰী বা আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ, আপুনি বহুতক সহায় কৰিছে। এতিয়া যিহেতু লিংগৰ এগৰাকীৰ সৈতে যোগাযোগ কৰি দুয়োজনে মিলি সহায় কৰিবলৈ আহিলে। আকৌ এটা নতুন এটা পদক্ষেপ লৈছে, বানপীড়িত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক পঢ়াৰ কাৰণে টেবুল চকী দিয়াৰ এক সিদ্ধান্ত লৈছে জীৱনৰ ৰং স্বত্বাধিকাৰী প্ৰণৱ দাৰ সৈতে আৰু জাম্পিং স্পাইডাৰ ষ্টুডিঅ'। আপোনালোকৰ এই সুন্দৰ পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ অনুৰোধটো ৰক্ষা কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি ভিডিঅ'টো চাই আছে তেন্তে হ'লে এটা কমেণ্ট কৰক। সেয়াই, জয় আই অসম, জয় জুবিন দা।